Hello everyone, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ৰ মাজলৈ। ইতিমধ্যে আমাৰ 8.1 আৰু 8.2 কৰি দিয়া হ'ল। ঠিক আছে, এবাৰ আমি তোমালোকৰ কাৰণে লৈ আহিছো trigonometric ratios of complementary angle, মানে পূৰক কোণখিনিৰ trigonometry অনুপাত। ঠিক আছে, এতিয়া মই যে ক'লো এই পূৰক কোণ বা complementary angles এটো মানেনো কি হয় তো আমি জানিব লাগিব। লগতে বহুত বৰষুণ দি আহিছে। আজিৰ ভিডিঅ'টো তোমালোকে অকমান সাউন্ড বিলাক ভাল নাপাবও পাৰা কাৰণ একদম দবা পিটা বৰষুণ বুলি যেটো কয় বৰষুণ আহি আছে। ঠিক আছে, দেৰি নকৰো, কিহৰ কথা উলিয়াইছিলো আমি? পূৰক কোণৰ কথা উলিয়াইছিলো। পূৰক কোণ মানে কি হয় চোৱা, দুটা কোণক যদি মই যোগ কৰি ঠিক আছে নাই 90 ডিগ্ৰী পাও তেতিয়া হলে সেই কোণ দুটাক এটাৰ আনটো পূৰক কোণ বুলি ক'ব। মই কি কৈছো, দুটা কোণক যোগ কৰি মানে দুটা কোণৰ যোগফল কিমান হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব। তেতিয়া এটাক আনটোৰ কি হৈ যাব? পূৰক কোণ বুলি কোৱা হ'ব। জানে তুমি চোৱা, মই এটা কথা ধৰি দিলো ধৰি 30 ডিগ্ৰী। ঠিক আছে, 30 ডিগ্ৰী আৰু ধৰা 60 ডিগ্ৰী এটা প্লাস কৰি দিলে কিমান হৈ যাব? 90 ডিগ্ৰী। বা 2 ডিগ্ৰী আৰু 88 ডিগ্ৰী এটাকো প্লাস কৰিলে কি হৈ যাব? 90 ডিগ্ৰী। গতিকে এই 2 ডিগ্ৰীটোক 88 ৰ পূৰক কোণ বা 88 ত 2 ডিগ্ৰী পূৰক কোণ বুলি কয়। 30 ক 60 পূৰক কোণ, 60 কি কৰিব? 30 পূৰক কোণ বুলি কোৱা হয়। ঠিক আছে, পূৰক কোণ মানে কি আমি গম পাই গলো। ঠিক আছে, এতিয়া তোমালোকক মই অকমান কথা কেইটামান তোমালোকক জাস্ট ৰিকল কৰাব বিচাৰিছো। আচ্ছা, আমি যেতিয়া trigonometric ratios of some specific angle to শিকিছিলো, ঠিক আছে না, তেতিয়া কেইটামান বস্তু তোমালোকে নটিস কৰিছিলা না মই নাজানো। ঠিক আছে নাই, মই এটা তোমালোকক খালি মনত পেলাই দি চোৱাচোন। sin 30 ভ্যালুটো কি পাইছিল? 1/2। ঠিক আছে নাই, তেনেকে cos 60 ভ্যালুটো কি পাই আছিল? 1/2। আকৌ যদি মই কওঁ tan 30 ভ্যালুটো কি পাইছিল? 1/√3। তেন্তে cot 60 ভ্যালুটো কি পাই আছিল? 1/√3। ঠিক আছে, cot 30 ভ্যালুটো যদি পাইছিলা √3, tan 60 ভ্যালুটো কি পাই আছিল? 1/√3। ঠিক তেনেকে sec 30 ভ্যালু যদি পাই আছিলা 2/√3, cosec 60 ভ্যালুটো কি পাই আছিলা? 2/3। ঠিক আছে না, তো এই বস্তুখিনি এনেকে পাইছিলা বা আৰু বহুত কিবা কিবি পাব পাৰিছিলা তোমালোকে। ধৰি লোৱা sin 30 cos 60 দেখালো, sin 45 ত যদি 1/√2 পাইছিলো, cos 45 ত আমি কি পাই আছিলো? 1/√2। একদম মজাকে শিকাছো। মানে কি হয় 1/2, এই যে 1/2 টো দেখিছা ন, 1/2 সংখ্যাটো কোনে কোনে দি আছে? sin 30 ও দি আছে, cos 60 ও দি আছে। 1/√2 কোনে কোনে দি আছে? sin 45 ও দি আছে, cos 45 ও দি আছে। ঠিক তেনেকে 1/√3 টো চোৱা, 1/√3 টো কোনে দিছে? চোৱা 1/√3 সংখ্যা দুটা একই, আনসার দুটা কোনে কোনে দি আছে? tan 30 ও দি আছে, cos 60 ও দি আছে। বা √3, সরি এখানে মই 1/√3 লিখি দিছো। ওকে, √3 cot 30 ইকুয়াল টু √3 যে এই √3 টো কোনে কোনে দি আছে? cot 30 ও দি আছে, এখানে কোনে দি আছে? tan 60 ও দি আছে। ঠিক তেনেদৰে sec 30 মানে কি হয়? 2/√3। এই 2/√3 টো কোনে দি আছে? sec 30 ও দি আছে, cosec 60 ও দি আছে। That means আমি কি শিকিলো? এই অ্যাঙ্গেল কেটা চোৱাচোন। sin 30 equal to half, cos 60 equal to half, sin 45 equal to 1/√2, cos 45 equal to 1/√2। চোৱাচোন 30 আৰু 60 যদি প্লাস কৰো আমি কি পাই যাম? 90। 45 আৰু 45 ক প্লাস কৰিলে কি পাই যাম আমি? 90। 30 আৰু 60 প্লাস কৰিলে কি যাব? 90। 30 আৰু 60 কৰিলে কি যাব? 90। ওকে, 30 আৰু 60 প্লাস কৰিলে কি যাব? 90। মানে পূৰক কোণ যদি হৈ থাকে sin আৰু cos একে ভ্যালু দিব, tan আৰু cot থিতাটো লগাই দিও, tan আৰু cot একে ভ্যালু দিব,
sec আৰু cosec সদায় একেই ভ্যালু দিব একেটা ভ্যালু দিব তো ইহত একেখন গাঁৱৰ মানুহ sin থিটা আৰু cos থিটা tan থিটা cot থিটা sec থিটা cosec থিটা এটা একেটা কমিউনিটিজৰে মানুহ বুলি ভাবি লও তো ইহতৰ ভ্যালুটো একে হ'ব সো হাফেই তো আছে না sin 30 equal to half cos 60 equal to half so হাফে পাইছো আমি হাফে পাইছো ঠিক আছে না খালি sin 30 যেতিয়া পাম তো 30 কমপ্লিমেন্টারি অ্যাঙ্গেলটো কি হৈ যাব 60 তো ইয়াৰ পৰা আমি এটো কথা গম পালো ঠিক আছে না কি গম পালো যে sin ধৰা 2 ডিগ্ৰী sin 2 ডিগ্ৰী তো এটা ভ্যালু আছে ন হেৰা হেতু ইনে ধৰি লোৱা sin 2 ডিগ্ৰী ভ্যালুটো ইমান তো sin 2 ডিগ্ৰী যেটো ভ্যালু পাম হেতু আমি আৰু কোনটো অ্যাঙ্গেলৰ কাৰণে পাম এক্স্যাক্টলি ক'ত পাম আমি হেতু ৰেশিও cos 88 তত হে একটা বস্তুকে পাম কারণ sin আৰু cos একেখন গাঁৱৰ বুলি কৈছিল একটা কমিউনিটি আৰু এই দুটা অ্যাঙ্গেল মিলি পেলাই কি থাকিব লাগিব কমপ্লিমেন্টারি অ্যাঙ্গেল হৈ থাকিব লাগিব ঠিক আছে নাই তো গটিকে আমাৰ কিছুমান ফৰ্মুলা আছে ফৰ্মুলাখিনি তোমালোকে ধুনিয়াকে মনত ৰাখি লবা হেৰিয়াত লিখি লবা এই ফৰ্মুলাখিনি চোৱা sin 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু কি হৈ আছে cos থিটা sin 90 ডিগ্ৰী মাইনাস থিটা মানে cos থিটা cos 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু তেতিয়ালে কি যাব sin থিটা ঠিক আছে থিটাটো সূক্ষ্ম কোণ ঠিক আছে না tan 90 ডিগ্ৰী মাইনাস থিটা মানে কি যাব cot থিটা আৰু cot 90 ডিগ্ৰী মাইনাস থিটা কাৰণে কি যাব tan থিটা sec 90 ডিগ্ৰী মাইনাস থিটা মানে cosec থিটা এগেইন cosec 90 ডিগ্ৰী মাইনাস থিটা মানে কি হৈ যাব sec থিটা তো এখিনি কাৰ কাৰণে হয় উদাহৰণতে কিবা কাৰ কাৰণে হয় জানানে থিটাটো কোনটো 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজৰ যিকোনো কোণ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী মাজৰ যিকোনো কোণ দ্যাট মিন্স 1 ডিগ্ৰীৰ পৰা 89 ডিগ্ৰী লৈকে ঠিক আছে না ফৰ্মুলাত মানে ফৰ্মুলা তোমালোকে প্লট কৰি চাব পাৰা ঠিক আছে না যেনে মই ধৰি লোৱা যোৱা থিটাটোক মই চুজ কৰি দিলো ধৰি ল 30 থিটাটো মই চুজ কৰি দিলো 30 এটা চোৱা sin 90 ডিগ্ৰী মাইনাস থিটা মানে তো গল 30 ওকে ইপিনে cos কি হৈ যাব 30 এতিয়া sin 90 পা 30 গুছি গলে 60 ইকুৱেল টু কি হৈ যাব cos 30 আৰু হয় উছৱাচোন sin 30 ভ্যালুটো কি হৈ যাব sin 60 ভ্যালুটো √3/2 আৰু cos 30 ভ্যালুটো কি হৈ যায় √3/2 ঠিক আছে না এই যে ফৰ্মুলা কিনি যে তুমি যে পালো যে কিনি যে ঠিক আছে এইখিনি sin 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু cos থিটা cos 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু sin থিটা tan 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু cot থিটা বা cot 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু tan থিটা sec 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু cosec থিটা cosec 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু sec থিটা এইখিনি ধুনিয়াকে এনেকে ঠিক আছে এখন A4 সাইজ পেপাৰত ধুনিয়াকে লিখি পেলাই তোমালোকৰ টেবুলৰ সন্মুখত লগাই লবা আৰু সদায় চাই থাকিবা যাতে তোমালোকৰ কি হৈ যায় সদায় মনত ৰখি যায় আচ্ছা sin 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল cos থিটা কিয় হল বা cos 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল sin থিটা কিয় হল তো হেতু আমি এমাত্ৰ মানে এতিয়াই আমি পঢ়ি দিম ঠিক আছে না এই জাস্ট পঢ়ি দিম তোমালোকে এটো কাৰণে চিন্তা কৰিব নালাগে গোটেই ফৰ্মুলাখিনি মই তোমালোকক কৰি দেখাম ঠিক আছে না খালি মই যে তোমালোকক কৈছিলো যে থিটাটো কি হ'ব 0 ডিগ্ৰী আৰু কাৰ মাজত থাকিব লাগিব বুলি কৈছিলো 90 ডিগ্ৰী মাজৰ যিকোনো কোণৰ কাৰণে সম্ভৱপৰ হয় সকলো মান 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী সকলো মানৰ কাৰণে সম্ভৱ হয় এই ফৰ্মুলাকেটা তেতিয়া হলে কি 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী নহয় নেকি তোমালোকে নিজে কৰি চাবা 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী হয় নে নহয় ঠিক আছে না 0 আৰু 90 ডিগ্ৰী কি হ'ব চাবা কবাত হ'ব কিছুমানতটো সম্ভৱপৰ নহয় মানে ভ্যালুটোৱে সম্ভৱপৰ নাহে মানে গৈ পেলাই তো এটো কাৰণে তোমালোকে চাই লবা কোড কি হয় গৈ পেলাই ঠিক আছে এতিয়া আমি কি কৰিম এই sin 90 ডিগ্ৰী মাইনাস থিটা গল যে cos থিটা পালো হেখিনি আমি কৰি দেখাও কেনেকে হয় চোৱা মই এটা সমকোণী ত্ৰিভুজ কনসিডাৰ কৰিলো এটা সমকোণী ত্ৰিভুজ ABC কনসিডাৰ কৰিলো না সমকোণী ত্ৰিভুজ ABC কনসিডাৰ কৰিলো য'ত সমকোণটো কি হৈ গল B ধৰা হল ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ য'ত angle B equal to 90 degree
ধৰা হল এংগল BAC ইকুয়াল টু থিটা মই এই এংগলটো যে এটুক মই কি বুলি ধৰি ললো থিটা বুলি ধৰি ললো এতিয়া চোৱাচোন না এতিয়া angle A plus angle B plus angle C equal to কি হৈ যাব 180 ডিগ্ৰী কিয় হৈ যায় angle sum property মানে কি হয় ত্ৰিভুজ এটা তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় ঠিক আছে এটা তুমি চোৱা angle A মানে তো মই কি বুলি ধৰি লৈছিলো এটো angle A এটো মই ধৰি ললো কি থিটা plus B angle B মানে কি হৈ যায় 90 ডিগ্ৰী plus angle C equal to কি হৈ যাব 180 ডিগ্ৰী so angle C মানে কি হৈ যাব 180 ডিগ্ৰী থিটা তো ইপিনে গুছি গলে কি হৈ যাব minus থিটা plus 90 to ইপিনে গুছি গলে কি যাব minus 90 now angle C equal to 180 পৰা 90 যদি গুছি যায় থাকি যাব কি 90 minus থিটা তো angle C মানে মানটো কিমান হৈ গল 90 ডিগ্ৰী minus কি হৈ গল থিটা ঠিক আছে এতিয়া আমি কি কৰিম চোৱা এতিয়া একদম আমি ত্ৰিগোণমিতিৰ অনুপাতখিনি এই ত্ৰিভুজটোত আমি কি কৰি দিম বহুৱাই যাম খালি ঠিক আছে এখিনি মই মছি দিও তোমালোকক চোৱা এই কনতে যদি মই এতিয়া sin ফাংশন ইউজ কৰো কোত sin ফাংশন ইউজ কৰিম এই 90 ডিগ্ৰী মাইনাস থিটা এংগলটো মানে c এংগলটো ইয়াত মই sin ফাংশন ইউজ কৰি দিম 90 ডিগ্ৰী ওকে 90 ডিগ্ৰী মাইনাস থিটা যদি মই sin ফাংশন ইউজ কৰো sin মানে কি হয় সদায় sin মানে হৈ যায় পারপেন্ডিকুলার AB বাই হাইপোটেনিয়াস এডালটো তো হাইপোটেনিয়াস ফিক্সড আছে AC 90 ডিগ্ৰী মাইনাস থিটাৰ কাৰণে এই এংগলটোৰ কাৰণে AB ডাল কি হৈ গল AB ডাল হৈ গল পারপেন্ডিকুলার এতিয়া চোৱা হা sin 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু কি আছে AB বাই AC এটা AB by AC এই যে AB by AC দেখিছা এটা দেখিছো আমি AB by AC এই AB by AC এই থিটা এংগলটোৰ কাৰণে কি হৈ যাব চোৱাচোন থিটা এংগলটোৰ কাৰণে এই এংগলটোৰ কাৰণে AB ডাল কি হৈ যাব AB ডাল হৈ যাব এটো থিটা এংগলটোৰ কাৰণে চোৱা থিটাটোৰ কাৰণে এই ডাল সন্মুখৰ ডাল হৈ যাব পারপেন্ডিকুলার তে থিটাটোৰ কাৰণে আৰু এই ডাল হৈ যাব কি বেস দ্যাট মিন্স AB ডাল হৈ যাব কি AB ডাল হৈ যাব বেস আৰু AC ডালটো হাইপোটেনিয়াস আৰু বেস বাই হাইপোটেনিয়াস মানেনো কি হয় বেস বাই হাইপোটেনিয়াস মানে হৈ যায় এই এংগলটোৰ কাৰণে cos that means cos theta so sin 90 degree minus theta equal to কি পাই গলো তেতিয়ালে cos theta okay আকৌ এই এংগলটোত 90 degree minus theta এংগলটোত cos 90 degree minus theta এই 90 degree minus theta তো যদি মই cos ফাংশন ইউজ কৰিলো cos মানে কি হৈ যায় এই এংগলটোৰ কাৰণে বেস কোন ডাল হ'ব এই এংগলটোৰ কাৰণে বেস হৈ যাব BC আৰু হাইপোটেনিয়াস হৈ যাব কি হৈ যাব AC এটা তুমি চোৱা cos 90 degree minus theta equal to এই এংগলটোৰ কাৰণে থিটাৰ কাৰণে এই থিটাটোৰ কাৰণে এডাল চোৱাচোন BC ডাল কি হৈ গল পারপেন্ডিকুলার আৰু AC মানে কি হৈ গল হাইপোটেনিয়াস তো পারপেন্ডিকুলার বাই হাইপোটেনিয়াস মানে কি যাব sin কাৰ কাৰণে থিটাৰ কাৰণে তো আলটিমেটলি আনসারটো কি হৈ গল এটো sin থিটা আকৌ আমি যদি এবাৰ এই 90 ডিগ্ৰী মাইনাস থিটা তো tan ফাংশন ইউজ কৰি দিও tan 90 ডিগ্ৰী মাইনাস থিটা সো ইয়াত যদি মই tan ফাংশন ইউজ কৰি দিও tan মানে কি হৈ যাব 90 ডিগ্ৰী মাইনাস থিটাৰ কাৰণে পারপেন্ডিকুলার বিপৰীত বাহু 90 ডিগ্ৰী মাইনাস থিটা এটো এংগল ইয়াৰ বিপৰীত বাহুডাল কোন ডাল হল AB আৰু বেস ডাল কোন ডাল হৈ গল BC হল এতিয়া চোৱা tan 90 degree minus theta equal to চোৱাচোন এই এংগলটোৰ পৰা এটো তো থিটা হয় মোৰ কাৰণে হয় নে নহয় এই থিটাটোৰ কাৰণে একদম নাইকিয়া হৈ গৈছে লিখোতে জায়গা এটো থিটা হয় এটা থিটাটোৰ কাৰণে তুমি চোৱা এটো যদি মোৰ কাৰণে থিটা হয় মোৰ আনত কি আছে AB থিটাটোৰ কাৰণে AB মানে কোন ডাল হ'ব বেস আৰু থিটাৰ কাৰণে BC ওটা হৈ যাব কি পারপেন্ডিকুলার আৰু বেস বাই পারপেন্ডিকুলার মানেনো কি হৈ যায় cot theta হৈ যায় তো গতিকে
sin 90 ডিগ্ৰী মাইনাছ থিটা মানে cos থিটা, cos 90 ডিগ্ৰী মাইনাছ থিটা মানে কি পালো sin থিটা, tan 90 ডিগ্ৰী মাইনাছ থিটা মানে কি পাই গলো cot থিটা। ঠিক আছে না? এতিয়া আমি কি কৰিম cot 90 ডিগ্ৰী মাইনাছ থিটাৰ কাৰণে কৰি দিম। ঠিক আছে, তো মই মচি লৈছো। ওকে, এ বি সি, এটো যদি থিটা আছে এটো কি আছে 90 ডিগ্ৰী মাইনাছ থিটা। এবাৰ মই কৰি দিও cot 90 ডিগ্ৰী মাইনাছ থিটা। কত কৰি দিম আমি cot ফাংশন ইউজ কৰিম, কত ইউজ কৰিম 90 ডিগ্ৰী মাইনাছ থিটা। এই যে 90 ডিগ্ৰী মাইনাছ থিটা তাত আমি কি ফাংশন ইউজ কৰিছো cot। cot মানে কি আছিল বেস, হয়তো কি হৈ যাব BC বাই পারপেন্ডিকুলার, এডাল কি হৈ যাব AB। তো এতিয়া সোয়া cot 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু এই থিটা এংগলটোৰ পৰা সোয়া ইয়াৰ পৰা BC ডাল থিটাটোৰ কাৰণে BC ডাল কি দেব পারপেন্ডিকুলার আৰু AB ডাল কি হৈ যাব বেস, পারপেন্ডিকুলার বাই বেস। পারপেন্ডিকুলার বাই বেস মানে কি হৈ যায় tan থিটা। ঠিক আছে, এতিয়া আমি কৰিম sec 90 ডিগ্ৰী মাইনাছ থিটা। কত ইউজ কৰিম এই 90 ডিগ্ৰী মাইনাছ থিটাটোত, এটো কি আছে sec 90 ডিগ্ৰী মাইনাছ থিটা। ওকে, ইয়াত আমি কি কৰি দিম sec 90 ডিগ্ৰী মাইনাছ থিটা। sec মানে কি আছিলে, sec মানে আছিলে 90 ডিগ্ৰী মাইনাছ থিটা, sec মানে আছিলে হাইপোটেনিয়াস বাই কি আছিলে বেস, কসৰ উল্টাটো ন। হাইপোটেনিয়াস কি আছিলে চোৱা, হাইপোটেনিয়াস আছিলে AC আৰু বেস কি হৈ যায় BC। এটা চোৱা sec 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু চাই লোৱা এৰ পৰা থিটাৰ পৰা, এ মানে কোনটো হৈ গল থিটাৰ পৰা। ঠিক আছে নাই, AC ডাল হৈ গল হাইপোটেনিয়াস আৰু থিটাৰ কাৰণে BC ডাল হৈ গল পারপেন্ডিকুলার, হাইপোটেনিয়াস বাই পারপেন্ডিকুলার। কাৰণ AC মানে হাইপোটেনিয়াস, BC মানে পারপেন্ডিকুলার, কাৰ পৰা থিটাৰ পৰা। এটা হাইপোটেনিয়াস বাই পারপেন্ডিকুলার এটো মানে কি হৈ যায় cosec থিটা হৈ যায়। আকৌ cosec 90 ডিগ্ৰী মাইনাছ থিটা আমি যদি লাস্ট একদম, তো ইয়াত আমি কি কৰি দিও cosec ফাংশনটো ইউজ কৰি দিও। সি এটো তো থিটা তাহলে এটো হৈ যাব 90 ডিগ্ৰী মাইনাছ থিটা 90। ইয়াত কি ফাংশন ইউজ কৰি দিলো cosec। cosec মানে কি আছিলে সাইনৰ উল্টা হাইপোটেনিয়াস, দ্যাট মিন্স কি হৈ যাব AC বাই পারপেন্ডিকুলার, এটো পারপেন্ডিকুলার ডাল কি হৈ যাব AB। এটা সোয়া cosec 90 ডিগ্ৰী মাইনাছ থিটা, এটা AC বাই AB। এই থিটাটোৰ কাৰণে AC ডালটো হৈ গল হাইপোটেনিয়াস, থিটাটোৰ কাৰণে AB ডাল কোনটো থিটাৰ অপোজিটৰ ডাল হৈ যাব পারপেন্ডিকুলার, এডালটো হাইপোটেনিয়াস, এডাল হৈ যাব কি বেস, হাইপোটেনিয়াস বাই বেস। আৰু হাইপোটেনিয়াস বাই বেস মানে কি হৈ যাব sec কি যাব থিটা। গতিকে এই কেটা হৈ গল আমাৰ ফর্মুলা। তো এই কেটা যদি আমি ধুনিয়াকে মনত ৰখাও, আগতে তিনটা লিখি দিলো, এতিয়া এই তিনটা, তো আমি এই এক্সারসাইজটো ম্যাথছ খিনি আমি কৰিব পাৰিম। গতিকে একদম দেৰি নকৰিবা, তোমালোকে বঢ়িয়াকে তোমালোকে গোটেইখিনি তোমালোকে লিখি লবা, লিখি পেলাই টেবুলৰ আগত তোমালোকে পেজ কৰি লবা। মই আকৌ কৈছো আৰু তোমালোকে সদায় চাই থাকিবা, তেতিয়া তোমালোকৰ সদায় মনত থাকি যাব। ঠিক আছে, দেৰি নকৰো, এতিয়া আমি এটা কি কৰিম অনুশীলনীৰ কুৱেশ্যনছ খিনি কৰি দিম। আৰু অনুশীলনী আমি কোনটা কৰিম এই ভিডিওটোত 1 ৰ পৰা 4 লৈকে কৰিম, আৰু পিছৰ ভিডিওটোত আমি 4 পিছৰ মানে 5 ৰ পৰা গোটেই এক্সারসাইজটো ফিনিশ কৰি দিম। ঠিক আছে, দেৰি নকৰো, আমি কুৱেশ্যনলৈ আগবাঢ়ো। আমি দেৰি নকৰো, এতিয়া আমি যিখিনি কথা শিকিলো সেইখিনি আমি এতিয়া এপ্লাই কৰিম। চোৱা কুৱেশ্যনত কি দি থোৱা আছে sin 18 ডিভাইডেড বাই cos 72, ইয়াৰ মান উলিয়াবলৈ দিছে। আমি অলৰেডি শিকাইছো তোমালোকক যে sin আৰু cos এটো একেটা কমিউনিটি, একেখন গাঁৱৰ মানুহ ইহঁতখিনি। ঠিক আছে নাই, আৰু কি ফৰ্মুলা শিকাই দিছিলো যে sin 90 মাইনাছ থিটা ইকুৱেল টু কি হৈ যায় cos থিটা। গতিকে আমি যদি cos থিটা দেখো তাৰ জায়গাত আমি কি লিখি দিব পাৰিম sin 90 মাইনাছ থিটা, বা cos 90 মাইনাছ থিটা ইকুৱেল টু কি লিখি দিব পাৰো আমি sin থিটা। বা আমি এনেকে ক'ব পাৰো যদি sin থিটা দেখো তাৰ জায়গাত আমি কি লিখি দিব পাৰো cos 90 মাইনাছ থিটা। ঠিক আছে, এতিয়া আমি দেৰি নকৰো, কুৱেশ্যন নম্বৰ 1 টো কৰো। চোৱা 1 ত আছে sin 18 ডিভাইড বাই
cos 72 চোৱা এইটো চোৱাচোন এইটো 18 এইটো কি হৈ গল 72 এই দুইটা কোণক যদি মই প্লাস কৰো তেতিয়া কি হৈ যাব 90 হৈ যাব কাৰণ 72 প্লাস 18 কৰিলে 90 হ'ব আৰু তেতিয়াহে আমি এই পূৰক কোণৰ যি ফৰ্মুলা কেটা শিকিছিলো হেকেটা আমি ইউজ কৰিব পাৰিম দুইটা কোণ কি হৈ থাকিব লাগিব পূৰক কোণ হ'ব লাগিব এটাৰ আনটোৰ পূৰক কোণ হৈ থাকিব লাগিব এটা তুমি চোৱা এই পূৰক কোণৰ যিখিনি ম্যাথছ থাকিব ন তাত সদায় তুমি চাবা এটা বস্তু লক্ষ্য কৰিবা sin cos বা sec cosec বা tan cot এনেকে সদায় দিয়া থাকিব ঠিক আছে গতিকে এটা তুমি চোৱা হা আমি ইনো জানো যে ইয়াত যদি sin 18 থাকে ঠিক আছে না ইয়াত যদি sin 18 থাকে ইয়াতো তোমাৰ কি থাকিব লাগিব sin 18 থাকিব লাগিব তেতিয়াহে এটো কাট খাব পাৰে এনেকুৱাটো নহয় কেতিয়াও ন বোলে sin 18 আছে আৰু sin 72 আছে sin কাট খাই যাব 18 ৰ এবাৰ 72 ত এটো বোলে কিমান বাৰ যাব 4 বাৰ এনেকুৱাটো কেতিয়াও পসিবল নহয় তো গতিকে পসিবল টু কি হয় ইয়াত a by a equal to 1 তেনেকুৱা টাইপলে আনিবগে লাগিব সংখ্যাটো কি হ'ব লাগিব একে সংখ্যা ডিভাইড কৰিলে যে 1 হয় আমি হে তেনেকে কৰিব লাগিব এতিয়া তুমি চোৱা হা মই তোমালোকক শিকাইছিলো যে sin থিটা মানে কি হয় cos 90 ডিগ্ৰী মাইনাস থিটা বা cos থিটা মানে কি হয় sin 90 ডিগ্ৰী মাইনাস থিটা ইয়াত তোমাৰ sin আছে ইয়াত তোমাৰ cos আছে তোমাৰ যোনটুক চেঞ্জ কৰিবলৈ মন আছে হেতুক চেঞ্জ কৰি দিবা একো কথাডাল নাই মই দুইটাত কৰি দেখুৱাম ইয়াত চোৱা sin থিটা থিটাৰ জায়গাত কি আছে 18 আছে তো sin থিটা মানে কি আছিল sin থিটা মানে আছিল cos 90 মাইনাস থিটা ডিভাইডেড বাই cos 72 এটুক চেঞ্জ কৰি নিদিও আগৰ কাৰণ এটুক চেঞ্জ কৰি দিলে sin হৈ যাব cosক চেঞ্জ কৰি দিলে sinত আহি যাব এটা তুমি চোৱা ওপৰত কি আছে cos 90 পৰা যদি 18 মাইনাস কৰো 90 মাইনাস 18 কিমান হৈ যাব তুমি কৰি চোৱা 90 পৰা 80 মাইনাস কৰি দিলে কি যাব obviously 72 থাকে তো cos 70 by cos 72 সরি 72 থাকে তো cos 72 ডিভাইডেড বাই cos 72 কাট খাই গল থাকি গল কি 1 হৈ গল এতিয়া চোৱা মই তোমালোকক কৈছো যে মই sin টুক চেঞ্জ কৰিছিলো এবাৰ মই cos টুক চেঞ্জ কৰি পেলাই কৰিম মই কৈছো অলৰেডি যে তুমি যোনটুকে চেঞ্জ কৰা একো কথাডাল নাই তুমি চোৱা মই এবাৰ কি লিখি দিলো sin 18 আছে ন ডিভাইডেড বাই cos 72 গতিকে এই 72 টুক মই কি বুলি ধৰিলো থিটা মানে কি হৈ গল cos থিটা আৰু cos থিটা মানে কি আছিল sin 90 মাইনাস থিটা থিটাৰ জায়গাত কি আছে 72 ওকে এটা sin 18 divided by sin 90 পৰা 72 গুছি গল 90 minus 72 কিমান হৈ গল 18 এটা sin 18 divided by sin 18 থাকি গল কি হৈ গল 1 গতিকে ইয়াৰ এই মেথ এই কোৱেশ্চনটোৰ আনসাৰটো কি আহি যাব 1 আহিব ঠিক আছে আমি এটা নতুন সেকেন্ড কোৱেশ্চনটোলৈ আমি যাও সেকেন্ড কোৱেশ্চনত আমাক কি দি থোৱা আছে চোৱা সেকেন্ড কোৱেশ্চনত আমাক দি থোৱা আছে tan 26 divided by cot 64 মই অলৰেডি কৈছো tan আৰু cot থাকিব sec থাকিলে cosec থাকিব ঠিক আছে না আৰু দুইটা এংগল সদায় কি থাকিব পূৰক কোণ কমপ্লিমেন্টাৰী হৈ থাকিব দুইটা এংগলক যোগ কৰিলে তেতিয়াহে আমি ফৰ্মুলাটো লগাব পাৰিম এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম তো গতিকে তোমাৰ যোনটো মন যায় tan বা cotৰ ভিতৰত যোনটো মন যায় হেতুক আমি কি কৰি দিম চেঞ্জ কৰি দিম এটা এটো যদি tan 26 এই 26 টো যদি মই থিটা বুলি ধৰি লও tan theta মানে কি হৈ যাব cot 90 ডিগ্ৰী minus theta theta জায়গাত কি আছে 26 tan 26 মানে কি যাব tan theta হৈ গল না tan theta মানে cot 90 ডিগ্ৰী minus theta আৰু divided by cot 64 এতিয়া cot 90 পৰা 26 গুছি যাব 90 পৰা 26 গুছি গলে 64 divided by cot 64 এটো তা ক্যান্সেল গুছি গল cot 64 by cot 64 থাকি গল কি হৈ গল 1 নেক্সট কোৱেশ্চন নাম্বাৰ 3 চাও cos 48 minus sin 42 cos 48 minus sin 42 ইয়াতো একে চোৱা cos আৰু cos থাকিলে sin আছে তো আমি আৰু এটা কথা হা আমি দুইটাক চেঞ্জ নকৰো এনেকে যে দুটা আহে ন দুটাৰ পৰা মানে এটা পেয়াৰৰ পৰা সদায় এটাক চেঞ্জ কৰি দিম ঠিক আছে ইয়াতো চোৱা এই এংগলটো 48 আৰু 42 এই দুটাও কি বুজাব পূৰক কোণে বুজাব
ঠিক আছে সদায় পূৰক কোণ বুজাই থাকিব গতিকে আমি ইয়াতো একে ফৰ্মুলা ইউজ কৰিম cos 48 মানে এটো মোৰ কাৰণে কি হ'ল থিতা cos থিতা আৰু cos থিতা মানে আমি জানো cos থিতা মানে কি আমি জানো sin 90 minus থিতা জায়গাত কি আছিল 48 minus sin 42 এতিয়া sin 90 minus 48 90 পা 48 গুছি গলে কি যাব 42 minus sin 42 এটা sin 42 পা sin 42 গুছি গল থাকি গল কিমান হৈ গল 0 ঠিক আছে এখানে মছি দিও ইয়াৰ পিছৰ কোৱেশ্যনটো কি আছে আমি একদম পটাপট ম্যাথছ খিনি কৰি গৈছো ইয়াৰ পিছৰ কোৱেশ্যনটো আছে cosec 31 minus sec 59 মই অকমান আগতে কৈছিলো cosec আৰু sec একেলগে থাকিব ঠিক আছে নাই কাৰণ হিহঁত এটা কমিউনিটিৰ হয় আৰু এই এংগল দুটা 31 আৰু 51 দুইটাক প্লাস কৰিলে কি হৈ যাব পূৰক কোণ হ'ব এটো কাৰণে তো আমি ফৰ্মুলাটো কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো এটা তুমি যিকোনো এটা হয় cosec নহয় sec যিকোনো এটা তুমি চেঞ্জ কৰি দিয়া মই এবাৰ কাক চেঞ্জ কৰিম sec কৰি দিম cosec 31 minus এটো চোৱা sec কি আছে থিতা sec থিতা মানে কি হয় cosec sec থিতা মানে cosec 90 minus থিতা থিতা জায়গাত কি আছে 59 এতিয়া কি যাব cosec 31 minus cosec 90 পৰা 59 গুছি গলে কি থাকি যাব 31 এটা cosec 31 পৰা যদি cosec 31 হেতুই গুছি যায় আনসারটো কি হৈ যাব 0 হৈ যাব তো গতিকে ইয়াৰ আনসারটো আমাৰ কি হৈ গল 0 আমি ইয়াৰ পিছত কোৱেশ্যন নম্বৰ কোনটো কৰো 5 টো কৰো সো 5 টো আমি কি কৰিম চাই ল ইয়াত আছে sin 35 sin 55 cos 35 cos 55 আমি ইয়াৰ পৰা যিকোনো এটা চেঞ্জ কৰি দিব পাৰো কাৰণ ওভাৰঅল কেটা ফাংশন পালো আমি চাৰিটা পালো ন যিকোনো দুটাক আমি চেঞ্জ কৰি দিব লাগিব মানে দুটাৰ ভিতৰত এটা চেঞ্জ কৰি দিম আমি ঠিক আছে তো এই দুটাৰ পৰা এটা আৰু এই দুটাৰ পৰা এটা এনেকৈ চেঞ্জ কৰি দিব পাৰো বা এই দুটাকে আমি চেঞ্জ কৰি দিব পাৰো ঠিক আছে না তো মই দুইটা পদ্ধতিতে তোমালোকক কৰি দিম সো প্ৰথম কোৱেশ্যনটো কি আছে সৰি কোৱেশ্যনটো কি আছে sin 35 into sin 55 minus cos 35 into cos 55 so এটা সো এটো sin থিতা হৈ আছে sin থিতা মানে কি হয় cos 90 minus থিতা sin 55 again to sin থিতা হৈ আছে sin থিতা মানে কি হয় cos 90 minus 55 minus একেটা চেঞ্জ নকৰো কাৰণ এই দুইটাকে চেঞ্জ কৰি দিলো ন cos 35 cos 55 এটা চোৱা cos 90 পৰা 35 গুছি গলে কি যাব cos 90 minus 35 মানে কি যাব 55 into cos 90 পৰা 55 গুছি গলে কি যাব 35 that means কি যাব minus cos 35 into cos 55 so ইয়াতো cos 55 ইয়াতো cos 55 ইয়াতো cos 35 ইয়াতো cos that means একে হয় তা তুমি যদি ভাবিছা ইয়াত ছাৰ cos 35 আগত আছে ইয়াত cos 55 আগত আছে বেলেগ নেকি কেতিয়াও নহয় কাৰণ পুৰণৰ ক্ষেত্ৰত 2 পূৰণ 3 কৰা তেতিয়াও 6 পাবা 3 পূৰণ 2 কৰা তেতিয়াও কি পাবা 6 পাবা এটোকে কি বুলি কয় কমিউটেটিভিটি বুলি কয় ঠিক আছে নাই গতিকে এটো আৰু এটো একে হয় এই যেটো ৰাখি আৰু এটো ৰাখি একে হয় গতিকে আনসারটো কি হৈ যাব 0 বা মোৰ যদি মন গল ঠিক আছে মোৰ যদি মন গল মই চেঞ্জ কৰি লব পাৰো একো কথা ডাল নাই গৈ পেলাই তুমি এনেকা ধুনিয়াকে চেঞ্জ কৰি বনাই লোৱা cos 35 টো আগত লিখি দিও মই so cos 35 into cos 55 minus cos 35 into cos 55 এতিয়া এটো হৈ গল কি 0 ঠিক আছে মই তোমালোকক আকৌ কৈছিলো ইয়াৰ পৰা এটা চেঞ্জ কৰিম তাৰ পৰা এটা চেঞ্জ কৰিম ঠিক আছে তেনেকৈ কৰি দিম বুলি কৈছিলো গতিকে এটো তোমালোকে নোট ডাউন কৰি লোৱা ধুনিয়াকে মই নেক্সট টাইপটোত কৰি দিবলৈ যাও okay question sin 35 into sin 55 minus cos 35 into cos 55 so মই ইয়াৰ পৰা এটা চেঞ্জ কৰিম কাক চেঞ্জ কৰি দিলো ধৰা এটো sin 35 মানে sin theta মানে কি যাব cos 90 minus theta into কি যাব sin 55 এটা মই যে ইয়াত sin 55 টোক মই
মানে 55 টো ইয়াত অলৰেডি আছে না মই 35 টোক চেঞ্জ কৰিলো ন তো ইয়াতো মই এই 35 টোকে চেঞ্জ কৰিব লাগিব 55 টোক চেঞ্জ কৰি দিলে মোৰ প্ৰবলেম হ'ব এনেকুৱা নহয় যে এইটো সাইডৰ পৰা মই জাহা তাহা এটা কৰি দিম কিয় কাৰণ 55 যদি মই চেঞ্জ কৰি দিওঁ 35 বনি যাব তো সেম নহবগে ন তো এটো কাৰণে মই কি কৰিম এইটো সাইডৰ cos 35 মানে cos থিটা মানে কি কৰি দিম মই sin 90 minus theta into cos 55 okay এতিয়া cos 90 পৰা 35 গুছি গলে কি হ'ব 55 এখানে কি হৈ গল sin 55 minus sin 90 minus 35 মানে কি যাব sin 55 into cos 55 so একে হয় অথনি নিচিনা কাহিনী cos 55 sin 55 তো এটোৰ পৰা এটো গুছি গলে কি থাকি যাব 0 তো তাৰ আনসাৰটো কি হৈ গল 0 হৈ গল ওকে ধুনিয়াকে পজ কৰি লিখি লবা নেক্সট কোৱেশ্চন Next question 6 number কি আছে 1035 into 1060 into 1055 into 1030 এনেকুৱা যেটা বহুত দীঘল মেথছ এটা আমি পাম ন বোৰ্ডৰ পৰীক্ষাত মানে মেট্ৰিকৰ পৰীক্ষাত স্পেসিফিক এংগল কেটা দিছে নেকি আমি চাই লব লাগে যেনে ইয়াত আমি দেখিছো এই বিশেষ কোন কেটা যে যাৰ আমি মান জানো So 1030 আৰু 1060 আছে ইয়াত 1060 আৰু 1030 ভ্যালু তো আছে তো দুটা তাৰটো আমি মানি বহাই দিও পাই আৰু বাকি থাকি লগল এই দুটা ইয়াৰে এংগল দুটাই পূৰক কোণ কৰি থাকিব লাগিব নহলে আমি কৰিব নোৱাৰিম আৰু সেই বাকি থকা দুটাৰ পৰা যিকোনো এটাক মই কি কৰি দিম চেঞ্জ কৰি দিম ঠিক আছে এটা চোৱা 1035 মানে 10 থিটা ন তো 10 থিটা মানে মই কি কৰি দিম 10 থিটা মানে আছিল cot 90 minus theta theta জায়গাত কি আছে 35 1060 এর ভ্যালু জানো মই 1060 এর ভ্যালু তো কি যাব √3 into 1035 এটো এনেকৈ থাকক এটা চেঞ্জ কৰিলো ন এটো পেয়াৰৰ পৰা into 1030 মানে কি হৈ যাব 1/√3 এটা এই √3 আৰু এই √3 কটাকটি কৰি দিলো ইয়াত কি আছে চোৱা cot 90 পৰা 35 গুছি গলে কি থাকি যাব 55 cot 55 into এপিনে কি থাকি গল 1055 মানে 1/cot 55 মানে ইনু আমি তোমালোকক প্ৰথম ভিডিওটোতে শিকাইছিলো যে tan থিটা মানে কি হয় cot থিটাৰ সদায় উল্টা মানে 1/cot থিটা হয় গতিকে থিটাৰ জায়গা 55 আছে tan 55 মানে কি যাব 1/cot 55 এটা এই cot 55 আৰু এই cot 55 ক্যান্সেল থাকি গল কি 1 তো 6 নম্বৰ কোৱেশ্চনটো আমাৰ হৈ গল ঠিক আছে এবাৰ আমি মুভ কৰিছো কোৱেশ্চন নম্বৰ 7 হল 7 কি দি থোৱা আছে cot 54 divided by 1036 plus 1020 divided by cot 70 minus 2 এটা তুমি চোৱা cot 54 divided by 1036 1020 divided by cot 70 এই কেটা প্ৰতিটো টান বেলেগ বেলেগকে কৰিব লাগিব ইয়াত 54 আৰু 36 পূৰক কোণ গতিকে cot theta মানে কি হয় 1090 minus theta তলতো আহি গল 1036 plus 1020 divided by cot 70 গতিকে tan theta মানে আকৌ কি cot 90 minus theta tan theta কারণ থিটার জায়গা 20 আছে tan theta মানে কি হবে cot 90 minus theta so divided by cot 70 minus কি হবে 2 now tan 90 পৰা 54 গুছি গলে কি যাব 36 divided by 1036 plus cot 90 পৰা 20 গুছি গল কি থাকিব cot 70 by cot 70 minus 2 তো 1036 cancel cot 70 cancel ইয়াত থাকি গল কি সোয়া এটো cancel হয় 1 এটো cancel হয় 1 minus 2 1 plus 1 2 minus 2 ultimately answer to কি হৈ গল 0 ঠিক আছে তো 7 নাম্বার কোৱেশ্চন টো আমাৰ হৈ গল
মুভ কৰিম এবাৰ আমি কেই নম্বৰ কুৱেশ্যনটোলৈ সো প্ৰথম মই 9 নম্বৰ কুৱেশ্যনটো কৰি দিম ঠিক আছে 9 নম্বৰ কুৱেশ্যনটোত কি দি থোৱা আছে চোৱাচোন 10 5 10 25 10 30 10 65 10 85 মই এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ট্ৰিকটো আগতেই কৈ দিছিলো যিমানটাই নিদিয়ক কোনো কথা নাই স্পেসিফিক এংগল দিছে নেকি আমি চাব লাগে ইয়েস দিছে এটা স্পেসিফিক এংগল এটা বাকি থাকিলে কেটা চোৱা এটা দুটা তিনটা চাৰিটা ইয়াৰ পৰা আমি কেটা চেঞ্জ কৰিব লাগিব দুটা সদায় মনত ৰাখিবা এটা এটা জোড়া কৰি লবা জোড়া কৰি লৈ পেলাই আমি সদায় কি কৰি দিম ম্যাথছ বিলাক আমি কি কৰিম এটা চোৱা 10 5 আৰু 10 25 এটো এটা জোড়া কেতিয়াও হ'ব নোৱাৰে ঠিক তেনেকে 10 65 আৰু 10 85 এটো এটা জোড়া হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ 5 আৰু 25 মিলি পেলাই তো পূৰক পূৰ্ণ হয় বা 65 আৰু 85 মিলি তো পূৰক পূৰ্ণ হয় এই গোটেই টপিকটোৱে আমাৰ ৰিলেটেড হৈ আছে কাৰ লগত পূৰক পূৰ্ণৰ লগত তো গতিকে এই 10 5 আৰু 10 85 এটো এটা জোড়া আৰু 10 25 আৰু 10 65 এটো কি হৈ গল এটা জোড়া মই একেলগে জোড়া টাইপত বনাই লব পাৰো বা নিজৰ জায়গাত কৰি থাকিলে হ'ল এটো তোমাৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে মই কুৱেশ্যনটো এনেকেও লিখি লব পাৰো যে 10 5 ইনটু 10 85 তো এটো এটা জোড়া হল ইনটু কানে সব ইনটুয়ে আছে সব ইনটু 10 25 ইনটু 10 65 এটো এটা জোড়া আৰু আলটিমেটলি এটা থাকি গল কি অকলে 10 30 ডিগ্ৰী ঠিক আছে এটা এই জোড়াটোৰ পৰা এটা এটো জোড়াৰ পৰা এটা আমি চেঞ্জ কৰিব পাৰো এখানে কি আছে tan থিটা মানে cot 90 minus theta তো into tan 85 ব্র্যাকেট নিদিলেও কথা নাই মই ইনে দি আছো ঠিক আছে না tan থিটা আকৌ এটো জোড়াৰ পৰা এটা চেঞ্জ কৰি দিও tan 25 মানে কি হৈ যাব tan থিটা থিটাৰ জায়গাত 25 আছে tan থিটা মানে কি হৈ যাব cot 90 minus 25 কাৰণ tan থিটা মানে cot 90 minus theta into tan 65 into tan 30 ভ্যালুটো কি হৈ যাব 1/√3 এটা সোয়া cot 90 minus 5 মানে কি হৈ যাব 85 আৰু tan 85 মানে কি হয় এই অলপ আগতে কৰিছো আমি 1/cot 85 into cot 90 minus 25 মানে কি যাব 65 into tan 65 মানে কি যাব 1/cot 65 into 1/√3 तो cot 65 cancel cot 85 cancel सब cancel गुसी गल या থাকিলে 1 या থাকিলে 1/√3 अल्टीमेटली आंसर तो কি আহি গল 1/√3 ঠিক আছে এটা নেক্সট কোয়েশ্চন তুলে আমি আগবাঢ়ো নেক্সট কোয়েশ্চন তো কি দি থোৱা আছে 8 number question okay ইয়াত চোৱা কি দি থোৱা আছে 3 sin 23 divided by cos 67 plus 4 sec 47 divided by cosec 43 minus কি হৈ যাব 2 ओके চাই লোৱা 3 মানে 3 ইন that 4 মানে 4 into এতিয়া 23 আৰু 67 পূৰক কোণ 47 আৰু 43 পূৰক কোণ তো এইটো পদৰ পৰা এটা চেঞ্জ কৰিম এইটো পদৰ পৰা এটা চেঞ্জ কৰিম যাৰ যোনটো মন যায় সো 3 into sin 23 মানে sin থিটা মানে কি লিখি দিম cos 90 minus 23 divided by cos 67 plus 4 into sec 47 sec মানে কি হৈ যাব cosec 90 minus 47 divided by cosec 43 minus কি হৈ গল 2 now 3 into cos 90 পৰা 23 গুছি গলে কি হ'ব 67 divided by cos 67 plus 4 into cosec 90 minus 47 that means কি যাব cosec 43 divided by cosec 43 এটো cosec 43 হ'ব মই কন্তে লিখুনতে সাকে cos বুলি কৈ দিলো ওকে
cosec 43. Now cos 67 cancel, cosec 43 cancel. কি থাকি গল ইয়াত চোৱা, এটা কি গল 3 প্লাস এটা কি গল 4, এটা কি গল -2. 3 plus 4 means what? 7 minus 2, or 7 minus 2 মানে কি গল আনসার 5. দেখে ইয়াৰ আনসারটো কি আহি যাব 5. ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 2 খিনিলে আগবাঢ়ো। ওকে, দেৰি নকৰো, একদম কুৱেশ্যন নম্বৰ 2 টো এবাৰ আৰম্ভ কৰিম। টুত কি দিয়া আছে চোৱাচোন, 1048 into 1023 into 1042 into 1067 equal to কি দিয়া আছে 1. যে আমি ইয়াত তোমাৰ লেফট হ্যান্ড সাইড ধৰি ললো, লেফট হ্যান্ড সাইড মানে কি হয়, ওকে লেফট হ্যান্ড সাইড কি দিটো আছে 1048 into 1023 1042 into 1067. চোৱা মই অলৰেডি কৈছো যে আমাৰ যদি এনেকুৱা 4টা থাকে তাৰে আমি 2টা চেঞ্জ কৰি দিম, 6টা থাকিলে 3টা চেঞ্জ কৰিম, 8টা ট্ৰিগনোমেট্ৰিক ফাংচনস থাকিলে আমি 4টা চেঞ্জ কৰিম, কিন্তু কোন কেটা কৰিম হেতু তাৰো এটা মই ট্ৰিক দি থোৱা আছিল। এটা তুমি চোৱা এই 48 আৰু এই 42 ইহতে কমপ্লিমেন্টাৰী এংগল কৰি আছে, 1048 into 1042, তো এটো এটা পার্ট হৈ আছে, এই 1048 আৰু 42 এ কমপ্লিমেন্টাৰী এংগল বনাই আছে, মানে পূৰক কোণ বনাই আছে। এগেইন 23 1023 আৰু 1067 ইহতেও কিন্তু কি কৰি আছে, 23 আৰু 67 এই দুটা কোণক আমি যদি যোগ কৰি দিও তেতিয়া আমি কি পাই যাম 90 ডিগ্ৰী পাই যাম। দ্যাট মিন্স আমি ইয়াত কি ইউজ কৰিব পাৰিম, পূৰক কোণৰ যিখিনি ফৰ্মুলা আছিল ট্ৰিগনোমেট্ৰিক ৰেশিওস অফ কি আছিল কমপ্লিমেন্টাৰী এংগলছৰ যিবিলাক আইডেন্টিটিজ বা ফৰ্মুলাজ আছিল সেইখিনি আমি কিন্তু ইয়াত ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে না, গুটেটো প্ৰতিটো পেয়াৰৰ পৰা আমি এটা এটাকে কৰি যাম। ঠিক আছে না, মানে প্ৰতিটো পেয়াৰত আমি এটাক চেঞ্জ কৰি দিম। এতিয়া চোৱা 1048 into 1042 10 কি গলে তো কি গল থিটা, এটো মই কনসিডার কৰি ললো 10 থিটা। এটা 10 থিটা মানে কি হয়, আমি আগতে কি কৈছো 10 থিটা মানে কি হয়, 10 থিটা মানে হৈ গল তোমাৰ cot 90 minus theta, theta জায়গাত কি আছে 48, এখানে কি আছে 1042, আমি ইহত দুটা ভিতৰত এটো চেঞ্জ কৰিলো, খালি 1042 ৰাখি দিলো ইনটু এবাৰ 1023 টো তেনেকৈ ৰাখো, ইটুক চেঞ্জ কৰো। ঠিক আছে না, এটো মোৰ ওপৰত ডিপেন্ড কৰিব কোনটো মই চেঞ্জ কৰিম, একো কথা নাই। এটা চোৱা 1067 এটো মই থিটা বুলি ধৰি ললো, 10 থিটা মানে কি হয় cot 90 ডিগ্ৰী মাইনাস থিটা, থিটা মানে কি হ'ল 67। এতিয়া cot 90 minus 48, 90 পৰা 48 গুছি গলে কি হৈ যাব 42 into 10 থিটা, 10 থিটা মানে কি হৈ যাব 1 by cot থিটা, থিটাৰ জায়গাত কি আছে 42 into 1023 মানে 10 থিটা, 10 থিটা মানে কি গল 1 by cot 23 মানে cot theta, 10 theta মানে 1 by cot theta into cot 90 minus 67, 90 pa 67 গুছি গলে কি মান হ'ব 23। now cot 23 cancel, cot 42 and cot 42 also cancel, কি থাকি গল গুটেই খিনি cancel যাওঁতে এইবিলাক কিছু মাল্টিপ্লাই হৈ আছে, থাকি গল 1 which is equal to the what right hand side। ঠিক আছে, গতিকে তোমালোকে পজ কৰি ধুনীয়াকৈ লিখি লোৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো মই এটা কৰি দিবলৈ ওলাইছো। ইয়াৰ পিছৰ কুৱেশ্যনটোত কি দি থোৱা আছে, কি দিয়া আছে cos 38 into cos 52 minus sin 38 into sin 52। the left hand side ত আছে cos 38 into cos 52 minus sin 38 into sin 52। এনেকুৱা মেথছ আমি কৰিছোৱে অলৰেডি এটা। ঠিক আছে, আমি যদি চোৱা যেহেতু আমাক 0 উলিয়াবলৈ দিছে, তো a ৰ পৰা a মাইনাস কৰি দিলে কি হৈ যাব 0, মানে একেখিনি বস্তুৰ পৰা একেখিনি বস্তু মাইনাস কৰি দিলে কি হৈ যায় 0 হয়। গতিকে ইয়াক আমি কি কৰিব পাৰো, এই দুইটাকে চেঞ্জ কৰি cos 38 আৰু cos 52 আমি চেঞ্জ কৰি sin 38 আৰু sin 52 যদি বনাই দিও, তো sin 38 sin 52 minus sin 38 sin 52 গুছি গলে কি যাব 0, বা ইয়াৰ পৰা এটাক চেঞ্জ কৰো, ইয়াৰ পৰা এটাক চেঞ্জ কৰো, তেতিয়াও মুঠতে একে কৰিব লাগে, সামহাও একে কৰিব লাগে।
আৰু তাৰ কাৰণে একে কৰিবৰ কাৰণে মই দুটা ট্ৰিক শিকাই দিছিলো যে আমি ইয়াক হয়তো এই দুইটাক চেঞ্জ কৰি দিম নহলে আমি যদি cos 38ক চেঞ্জ কৰি দিও এপিনে কি হক কৰি দিম sin 38 বা cos 52 কৰিলে sin 52 কৰি দিব লাগিব সদায় মনত ৰাখিবা cos 52 ইয়াৰ পৰা কৰিলো ইয়াৰ পৰা sin 38 কৰিম হ'ব নেকি নহব একেটা এংগল কে কৰিম মানে 52 যদি লও 52 লগতে ইয়াৰো 52 চেঞ্জ কৰি দিম তেতিয়া হে sin 90 - θ গৈ পেলাই cos θ মানে 90 পৰা 52 গুছি গৈ পেলাই 38 হৈ পেলাই একেটাই বনিব ঠিক আছে মই কৈ থকা কথাটো তোমালোকক দুইটাতে কৰি দিম ঠিক আছে তোমালোকে চাবা cos θ মানে কি হয় sin 90 - θ into cos 52 এটো কি গল cos θ মানে কি হয় sin 90 - θ θৰ জায়গাত কি আছে 52 so minus sin 38 into sin 52 এতিয়া sin 90 পৰা 38 গুছি গলে কি হৈ যাব 52 into sin 90 পৰা 52 গুছি গলে কি হৈ যাব 38 minus sin 38 into sin 52 ইয়াত চোৱা sin 52 এটো sin 52 sin 38 একেই হয় গতিকে এটোৰ পৰা এটো গুছি গলে কি হৈ যাব 0 হৈ যাব সেম নাম্বাৰটো বা সেম নাম্বাৰ গুছি গলে কি যাব 0 which is equal to what right hand side আমি এনেকৈ কৰি লব পাৰো আকৌ যে মই কৈছিলো ইয়াৰ পৰা এটা চেঞ্জ কৰিম তাৰ পৰা এটা চেঞ্জ কৰিম তেতিয়াও আমাৰ ম্যাথটো হ'ব ঠিক আছে এটো মই মচি দিছো মই কি কৰি দিলো ধৰা cos 38 ক চেঞ্জ কৰি দিলো বা cos 52 ক চেঞ্জ কৰি দিলো cos 38 into cos 52 যে আছে যে আমি কি কৰি দিম cos θ মানে sin 90 minus θ জায়গা 52 এটা মই 52 এংগলটো চেঞ্জ কৰিছো ন তো মই ইয়াৰো 52 এংগলটো চেঞ্জ কৰিব লাগিব তো sin 38 into এটো sin 52 ন sin θ মানে কি হয় cos 90 minus θ yes one cos 38 into sin 90 পৰা 52 গুছি গলে কি যাব 38 minus sin 38 into cos 90 পৰা 52 গুছি গলে কি যাব 38 so cos 38 sin 38 একে হয় so এটোৰ পৰা এটো যদি গুছি যায় থাকি যাব 0 which is equal to right hand side ঠিক আছে নতুন কোয়েশ্চন তুলে মানে কোয়েশ্চন নাম্বার 3 লে আমি মুভ কৰো কোয়েশ্চন নাম্বার 3 কি দি থোৱা আছে যদি tan twice equal to cot a minus 18 जो twice সূক্ষ্ম কোণ তেন্তে a এর মান উলিওয়া তো দিয়া আছে কি দিয়া আছে tan twice equal to cot a minus কি হৈ যাব 18 সোয়া twice এটো সূক্ষ্ম কোণ হবই লাগিব কাৰণ পূৰক কোণৰ যি ফৰ্মুলা কেটা এই sin 90 ডিগ্ৰী minus θ equal যে cos θ হয় এইখিনি 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী মাজৰ প্ৰতিটো কোণৰ কাৰণে সম্ভৱ হয় মানে 0 আৰু 90 ডিগ্ৰী মাজৰ কোণখিনিৰ কাৰণে সম্ভৱ হয় ঠিক আছে না নাই গোটেই ফৰ্মুলা কেটা এটো ঠিক আছে তো 0 আৰু 90 কাৰণেও হয় নকা নহয় যে 0 আৰু 90 কাৰণেও নহয় খালি তোমালোকে নিজে একবাৰ কৰি চাবাচোন 0 আৰু 90 ডিগ্ৰী কোণ কেটাত হয় কোণ কেটাত একচুয়ালি দুটা মান আহিব যত সম্ভৱ কৰে নহয় মানে কেছটো ঠিক আছে এটা তুমি চোৱা এই টুৱাইস এটো যে tan টুৱাইস আছে এটো মানে একচুয়ালি কি হয় থিতা আৰু চোৱা আমি যদি a এর ভ্যালু উলিয়াবলগিয়া হয় তেতিয়া হলে a পিনে থকা tan আৰু a পিনে থকা cot টো কি হৈ যাব লাগিব ৰিমুভ হ'ব লাগিব কাৰণ tan আৰু cot ৰিমুভ হলে আমি a এর ভ্যালুটো পাম নহলে tan টো আছে আমি কেনেকে নাইকিয়া কৰিম যে গৈ পেলাই ঠিক আছে না তো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি কমপ্লিমেন্টাৰী ফৰ্মুলাটো ইউজ কৰি দিম এতিয়া আমাৰ চোৱা ইয়াত আছে tan twice যদি মই twice টো থিতা বুলি ধৰি লও tan থিতা মানে কি হয় cot 90 ডিগ্ৰী minus θ তো ইয়াতো কি হৈ যাব cot a minus 18 এটা তুমি চোৱা cot আৰু cot একে হৈ গল নে নাই cot আৰু cot যেতিয়া একে হৈ গল তো গতিকে এটো ৰিমুভ হৈ যাব আমি যিকোনো এটা চেঞ্জ কৰিলে হল তুমি মোক একন্তে খুদিব পাৰা যে স্যার মই a পিনটো চেঞ্জ নকৰিম নেকি a পিনটো মই চেঞ্জ কৰিব পাৰো obviously পাৰো cot a minus 18 এই গুটেইটোকে মই কি ধৰি লব পাৰো থিতা তো cot থিতা হলে কি যাব tan
90 মাইনাছ থিটা তো থিটাৰ জায়গাত কি আহি যাব a মাইনাছ 18 তো কথাটো হৈ গল সেইটো এটো অকমান ইনে মানে ইনে অকমান বেছি টান নহয় ইনে কিছুমান বস্তু এক্সট্ৰাকে লিখি থাকিব লাগিব ন এই ব্ৰেকেট চেকেট দিব লাগিব আৰু যোনটো এংগলটো সুষম কোণটো সেইটো a মাইনাছ 18 এনেকে আছে তো কাৰণে আমি মেথছ বিলাক সদায় একদম সিম্পল কে কৰিব লাগে মানে তো আমি এটুকে কৰিলো এতিয়া কট আৰু কটটো কি হৈ গল ৰিমুভ হৈ গল কাৰণ একেই ট্ৰিগনোমেট্ৰিক কি হৈ গল ফাংশনস হৈ যায় তো কট আৰু কট যদি গুছি যায় এপিনে থাকি যাব কি 90 মাইনাছ টুৱাইস এপিনে থাকি গল কিমান a মাইনাছ 18 এটা সোৱা 90 এই মাইনাছ 18 টো মই 90 টকা পিনে লৈ আহিলো প্লাস 18 এটো সাথে তো a টো আছে মাইনাছ টুৱাইস টো মই এপিনে লৈ আহিম কি হৈ গল প্লাস টুৱাইস এটা 90 আৰু 18 ক যদি মই প্লাস কৰো 108 হ'ব a প্লাস টুৱাইস কৰিলে কি হৈ যাব থ্ৰাইস so therefore thrice a equal to যদি 108 মানে thrice a হয় so that means thrice a equal to কি হৈ যাব 108 এটো নেভাবিবা আকৌ thrice to কি পিনে লৈ আইলো 108 to কি পিনে লৈ আইলো বহুত জনতে এনেকে ভাবি দিয়ে মানে এতিয়া a equal to কি হৈ যাব 108 divided by 3 কাৰণ 3 to multiply হৈ আছে এটা আমি এটো যদি কাটি দিও তো a এর ভ্যালু তো কি হৈ যাব 36 তো এর মানটো আমি পাই গলো এটো কিমান পালো আমি 36 ঠিক আছে নেক্সট কোয়েশ্চন তুলে আমি মুভ কৰো কোয়েশ্চন নাম্বার 4 সো কোয়েশ্চন নাম্বার 4 ত কি দিয়া আছে একে টাইপৰে ম্যাথছ tan a ইকুয়াল টু কি দিছো আছে cot b তেন্তে প্ৰমাণ কৰিব লাগে যে a + b ইকুয়াল টু 90 ডিগ্ৰী আমাক প্ৰমাণ কৰিবলৈ দিছে কি প্ৰমাণ কৰিবলৈ দিছে যে a + b টো সদায় 90 ডিগ্ৰী হ'ব সো একে কথা tan a এটো মই থিটা বুলি ধৰি দিলো cot b এটো থিটা বুলি ধৰি দিলো এটা tan থিটা মানেনো কি হয় cot 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু cot b এটা দুইটাতে কি আছে দুই পক্ষতে cot আৰু cot আছে গতিকে cot টো আমাৰ ৰিমুভ হৈ গল তো থাকি যাব কি 90 ডিগ্ৰী মাইনাস a ইকুয়াল টু কি যাব b নাও 90 ডিগ্ৰী ইকুয়াল টু মাইনাস a টো যদি ইপিনে লৈ যাও কি যাব প্লাস a তো 90 ইকুয়াল টু a প্লাস b so therefore a plus b মান তো কিমান হৈ গল 90 ডিগ্ৰী হৈ গল আমাক এটোৱে প্ৰমাণ কৰিবলৈ দিছিলে হয়নে নাই গতিকে আমি এই ভিডিওটোত এই 4 নম্বৰ কোৱেশ্চনটো লৈকে কৰি দিলো ঠিক আছে নাই মই আকৌ এবাৰ তোমালোকক মনত পেলাই দিও যি আমি sin 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু cos থিটা cos 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু sin থিটা তেনেকুৱা যোন আমি চাৰ্টখন পালো এই চাৰ্টখন তোমালোকে টেবুলত লগাই পেলাই সদায় মনত ৰাখিবা টেবুলত লগাবা আৰু এখন সদায় চাই থাকিবা যাতে তোমালোকৰ সদায় মনত থাকে ঠিক আছে গতিকে বেছি দেৰি নকৰো আজিলৈ আহো আকৌ নেক্সট ভিডিওত তোমালোকক লগ পাই আছো বাই বাই